নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ। আৰু এইবাৰ কাগজৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব পাৰে। ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন আৰু অনলাইনত প্ৰপত্ৰ গ্ৰহণ কৰি জমা দিব লাগিব আপুনি অফলাইনত। আৰু লগত জমা দিব লাগিব প্ৰয়োজনীয় কেইবাটাও নথিপত্ৰ আৰু নথিসমূহ হৈছে বৈধ মোবাইল নম্বৰ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হৈছে আৰু বৰ্তমান পশ্চিমবংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া আৰু শীঘ্ৰে অন্যান্য ৰাজ্যত আৰম্ভ হ'ব এই আবেদন প্ৰক্ৰিয়া। আৰু লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ যে ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড। দেশৰ বিভিন্ন ৰাজ্যত মুকলি কৰা হৈছে ডিজিটেল ৰেচন কাৰ্ড আৰু প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ডখনৰ। লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন বাধ্যতামূলক। শিক্ষাৰ্থীৰ ID নম্বৰ আৰু মাৰ্কশ্বিটৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ শিক্ষাৰ্থীলৈ আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু নৱম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আৰু পঞ্জীয়নৰ সময়ত বাধ্যতামূলক বিদ্যালয় UD কোড। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা। বিজুলী ঢেৰেকণিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নেৰানেপেৰা বৰষুণ। ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা। চুবুৰীয়া মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰামতো হ'ব এই বৰষুণ। ২৮ আৰু ২৯ মাৰ্চত অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ'ব মজলীয়া বৰষুণ। ৩০ মাৰ্চত পুনৰ অসমসহ চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। ৰাজ্যত ধাৰাসাৰ বৰষুণ, বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সম্ভাৱনা। বিজুলী ঢেৰেকণিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নেৰানেপেৰা বৰষুণ আৰু ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে ৪%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু ৪ লাখ ৰাজ্যিক কৰ্মচাৰী আৰু ৩.৫ লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল ৫০%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে ৪%লৈ আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু ৪ লাখ ৰাজ্যিক কৰ্মচাৰী আৰু ৩.৫ লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব ৩০০ টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু ২০২৫ চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি ৩০০ টকা আৰু ৩১ মাৰ্চ ২০২৫লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি ৩০০ টকাৰ এক বিশেষ ৰেহাই আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা।